আজি মানে আমি শিৱসাগৰ আঞ্চলিক বন কাৰ্যালয়ৰ পৰা আমাৰ ডেপুটি আমাৰ বাইদেউ আহিছিলে আৰু লগত পাৰ্টি আমি আমাৰ গেলেকী খণ্ড বন কাৰ্যালয় মই আৰু মোৰ সহকৰ্মীৰ সৈতে গৈছিলোঁ। কিছু মাটি গাড়ী ধৰিম বুলিও ওলাই গৈছিলোঁ কিন্তু মাটি গাড়ীবিলাক হেৰি কৰি দেখিলোঁ আমি যোৱা গম পাই আছোঁ চব পলাই দিলে এখনো নাপালোঁ। কিন্তু তেনেকুৱা হেৰি কৰি থকা অৱস্থাত এখন বালি গাড়ী দেখা পাই আমি ৰখালোঁ। ৰখাই তেওঁলোকৰ কাগজ পত্ৰ বিচাৰিলোঁ, কাগজ পত্ৰ নাই। গতিকে গাড়ীখন আমি মানে কাগজ পত্ৰ নোপোৱাৰ কাৰণে বালি কাগজ পত্ৰ নথি পত্ৰ নোপোৱাৰ কাৰণে আমি গাড়ীখন জব্দ কৰি কাৰ্যালয়লৈ লৈ লওঁ আৰু কাৰ্যালয়ত আমাৰ তেওঁলোকৰ হেৰি পত্ৰ লৈ বিভাগীয় নীতি নিয়ম মতে আমি এতিয়া গেলেকী আৰক্ষী থানাত গাড়ীখন চমদা দিয়াৰ ব্যৱস্থা কৰিছোঁ। ঠিক আমি দেখা পাইছোঁ যি সময়ত আপোনাৰ মাটি খননক লৈ পেলাই বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে, ঠিক তেনেকৈ আপোনালোকে গেলেকী খণ্ড বন বিভাগে অভিযান চলাই আহিছে। তেনেকুৱা কোনো চক্ৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই নেকি? চাওক মানে এটা কথা, আমি মাটিৰ কাৰণে আমি যথেষ্ট হেৰি কৰিলোঁ, কাৰণ বিশেষকৈ আমাৰ সময়টো এনেকুৱা হৈছে কিছুমান নাৰ্চাৰীলৈ গুচি যাবগৈলগীয়া হয়। কেতিয়াবা মই থাকোঁ বাৰু অকলগৈ কিন্তু যাওঁ তথাপি তাৰ ভিতৰতে আমি এফালেও খেলিলোঁ। আমি যোৱা গম পালে তেওঁলোকে মানে গাড়ীবিলাক ক'ৰবাত লুকুৱাই দিয়ে বা পলাই দিয়ে। ঠিক তেনেকুৱা ক্ষেত্ৰত আমি সফল হ'ব পৰা নাই বাৰু। ঠিক তেনে ক্ষেত্ৰত জিলা যিহেতু বন অধিকাৰীগৰাকীয়ে যথেষ্ট গুৰুত্ব দি আহিছে এই ক্ষেত্ৰত আৰু লগতে জিলা বন বিভাগেও যথেষ্ট গুৰুত্ব দি আহিছে। ঠিক তেনে ক্ষেত্ৰত এই মাফিয়া চক্ৰটোৱে আপোনালোকৰ চকুত বাৰে বাৰে ধূলি দি আহিছে নেকি? ক'বলৈ গ'লে ঠিক তেনেকুৱা হৈছে, আমাৰ ধূলি দিয়া নহয়, আমাৰ জ্ঞাতে বুলিয়ে মানুহে এতিয়া ক'বলৈ বিচাৰে, কিন্তু আমি একচুৱেলি এইবিলাকত কোনো ধৰণৰ জড়িত নাই। পৰাপক্ষত আমি মানে এইবিলাক জব্দ কৰি বস্তু আমি হেৰি কৰিবলৈ বিচাৰোঁ। আৰু কোনোবাই কয় তেওঁলোকে আমি বটা মাটি খান্দিছোঁ, কেতিয়াবা কোনোবাই হেৰি কৰোঁ বা পথাৰত খান্দিছোঁ, আমি তেনেকৈ কয়। আৰু আমি কিন্তু সেইকাৰণে আমি ধৰিবলৈ পৰা নাই। আজি গৈছিলোঁ অনাগত দিনত আচলতে এই মাটি মাফিয়াৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব? আমি পৰাপক্ষত মানে মাটি খননটো বন্ধ কৰিবলৈ বিচাৰিছোঁ। যিবিলাক মানুহৰ অসুবিধা হৈছে তেওঁলোকৰ মানে আমি হেৰিয়াৰ কাৰণে ধূলিয়ে হওক বা স্কুলৰ ল'ৰা ছোৱালী ৰাস্তা পদূলি কিবা ক'ৰবাত কথা বেছি লওক হেৰি, আমি তেওঁলোকক অকণমান সকীয়াবলৈ বিচাৰোঁ মাটি খনন কৰাখিনি, যাতে এনেকুৱা দুষ্কৃতিকাৰী কাম নকৰে। আৰু আমি যদি পাওঁ তেতিয়াই তেতিয়া আমি জব্দ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ।